Hello everyone, মই ধ্ৰুৱজ্যোতি ৰাজখোৱা এক্সেল এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টোত আমি তোমালোকৰ এডভান্স মেথমেটিক্সৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ আছিলে তাৰ ফাৰ্ষ্ট যিটো এক্সাৰচাইজ আছে এক্সাৰচাইজ 1.1 সেইটো আমি সামৰিম এই এক্সাৰচাইজটোত যিমানখিনি কুৱেশ্যনছ আছে তাৰ যিখিনি বেছিক কথা সেইখিনি ক'ম আৰু প্ৰত্যেকটো টাইপৰ কুৱেশ্যনৰ এটা দুটাকৈ মই তোমাক যিহেতু কৰি দি আছোঁ তোমালোকক গতিকে এই ভিডিঅ'টোতো আমি সেইখিনি কৰিবলৈ চেষ্টা কৰিম আৰু চেষ্টা কৰিম যাতে তোমালোকে প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ ভালদৰে কৰিব পাৰা সমাধানখিনি ভালদৰে কৰিব পাৰা গতিকে তোমাক বেছিকৰ পৰা এডভান্সলৈকে যিমানখিনি কনচেপ্টছ লাগে সেইখিনি আমি দিবলৈ চেষ্টা কৰিম নিশ্চয় তোমালোকে আগৰ ভিডিঅ'খিনি চাই গম পাইছা আৰু যদি তোমালোকে সেই ভিডিঅ'বোৰ ভাল পাইছা তেতিয়াহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত গৈ পেলাই আমাৰ হোৱাটছএপ গ্ৰুপটো জইন কৰিব পাৰিবা তাত আমি ফ্ৰীকৈ তোমালোকক যিবোৰ কুৱেশ্যনছ আছে কুৱেশ্যনছবোৰৰ সলিউশ্যনছ প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম বা তোমালোকৰ কিবা যদি ডাউটছ আছে সেই ডাউটছখিনি আমি সলভ কৰিবলৈ চেষ্টা কৰিম তাৰ লগতে তোমালোকে আমাৰ কমেন্ট সেকশনত গৈ পেলাই জনাবা যে আমাৰ ভিডিঅ'বোৰ কেনেকুৱা হৈছে আৰু আমি ইয়াৰ পিছত কোনটো চেপ্টাৰ আৰম্ভ কৰিব লাগে নিশ্চয় সংহতিটো কৰিব লাগিব সংহতিটো আমি কৰিমেই কিন্তু তাৰ উপৰিও তাৰ পাছত 3 নম্বৰ চেপ্টাৰ 4 নম্বৰ চেপ্টাৰ এইবোৰ যে আছে তাৰ কোনটো কৰিলে তোমালোকে বেছি ভাল পাবা সেইখিনি আমাক এই কমেন্ট সেকশনত জনালে ভাল হ'ব এতিয়া আমি আমাৰ কুৱেশ্যনবোৰলৈ আগবাঢ়ো যেটো এক্সাৰসাইজ 1.1 অৰ ফাৰ্স্ট কুৱেশ্যন মানে 7 নম্বৰ কুৱেশ্যন একচুয়ালি ফাৰ্স্ট কুৱেশ্যন নহয় আজি কৰিব লগা যেটো ফাৰ্স্ট কুৱেশ্যন হেটো হৈছে কুৱেশ্যন নম্বৰ 7 আৰু 7ত কি দিয়া আছে তোমাৰ দশমিক ভগ্নাংশত প্ৰকাশ কৰা বুলি কৈছে এইবোৰ দ্বৈত ভূমিত আছে মানে দুই ভূমিত থকা দ্বৈত পদ্ধতিত আছে বা দুই ভূমিত আছে দশমিক ভগ্নাংশ এইবোৰক আমি কি হলে নিব লাগিব আমাৰ যেটো পদ্ধতি মানে দশমিক পদ্ধতি যত ভূমি দ হয় হেতুলৈ নিবলৈ চেষ্টা কৰিব লাগিব টান নহয় ইজি হয় আমি প্ৰথম সংখ্যাটো লিখি লম দুইটা মই কৰি নিদিও ইনো প্ৰথমটোকে কৰিবলৈ চেষ্টা কৰিম 10.1011 আছে ঠিক আছে কৰিবলৈ চেষ্টা কৰো 10.1011 আছে খালি কোনটো ভূমিত আছে তোমালোকে চাবা দুই ভূমিত আছে এতিয়া আমি কি কৰিম চোৱা প্ৰত্যেকটোৰ লগতে দুই এটা পূৰণ কৰিম যেনেকৈ আগতে কৰিছিলো এতিয়াও তেনেকুৱা ধৰণেৰে কৰিম 1 into 2 এটো 1 ৰ পৰা কৰি গৈছো হা ইয়াৰ পৰা কৰি গলে তোমালোকৰ একো খেলিমেলি নহয় প্লাস 0 into 2 প্লাস 1 into 2 প্লাস এই 1 টো কৰিলো নেক্সট 0 আছে 0 into 2 প্লাস 1 into 2 প্লাস 1 into 2 খালি ইয়াতে কথা আছে যেহেতু দশমিক আছে ন দশমিকত আমি গুৰুত্ব আৰোপ কৰিব লাগিব দশমিক যেতিয়া থাকিব তেতিয়া আমি কেনেকৈ কৰিম ভালদৰে তোমালোকে জানিব লাগিব তাৰ কাৰণে আমি এতিয়া কি কৰিম চাবা কোড পাৱাৰ পজিটিভ দিব লাগিব কোড পাৱাৰ নিগেটিভ দিব লাগিব আমি সেইখিনি কথা জানিব লাগিব গতিকে ইয়াত দশমিকৰ আগত এফালে এটা শূন্য আছে বাও হাতে হয়নে দশমিকৰ বাও হাতে এটা শূন্য দেখা পাইছা আৰু দশমিকৰ সোঁ হাতে এটা 1 দেখা পাইছা তে দশমিকৰ বাও হাতে থকা শূন্যটো হৈছে এটো আৰু দশমিকৰ সোঁ হাতে থকা যেটো 1 হেতু হৈছে এটো গতিকে তাত আমি কোনোবা এটা পাৱাৰ 0 দিব লাগিব কোনোবা এটা পাৱাৰ -1 দিব লাগিব এতিয়া এই যেটো আছে 0 সেই 0 টোত একচুয়ালি 2 টু দি পাৱাৰ কি আহে 0 আহে কিন্তু হৈ পেলাই ভৰটো আৰু যদি এই 1 ত চাও তেতিয়া এটো আহে 2 টু দি পাৱাৰ -1 আমি সেইখিনিকে কৰিবলৈ চেষ্টা কৰিম গতিকে ইয়াতে এই 0 টোত আমি 2 টু দি পাৱাৰ কি লিখিব লাগিব 0 আৰু 1 ইনটু ইয়াত 2 টু দি পাৱাৰ কি আহিব -1 আৰু ক্ৰমান্বয়ে এফালে কমি গৈ থাকিব আৰু এফালে কি হৈ গৈ থাকিব বাঢ়ি গৈ থাকিব গতিকে ইয়াত যেটো 2 আছে 2 পাৱাৰ কি আহিব 1 আহিব আৰু এফালে যদি আমি সোঁ হাতলৈ গৈ থাকিম পাৱাৰ -1 ইয়াত আছে ইয়াত -2 হ'ব ইয়াত -3 হ'ব আৰু ইয়াত কি হ'ব -4 ঠিক আছে নিশ্চয় বুজি পাইছা এতিয়া আমি ইয়াৰ পাছৰখিনি কৰিবলৈ চেষ্টা কৰিম কালাৰটো মই চেঞ্জ কৰি লৈছো 1 into 2 to the power 1 মানে এটো ডাইৰেক্টলি মই 2 লিখিছো হা 1 into 2 to the power 1 মানে 2 হয় প্লাস 0 into anything কি ওলাই 0 ওলাই হেতু হৈ গল এটো পাৰ্ট হৈ গল ইয়াৰ পৰা ইয়ালৈকে হৈ গৈছে নেক্সট 1 into 2 to the power -1 সো obviously তোমালোকে 2 to the power -1 মানে জানা হেতু হৈছে 1/2 হয়নে আৰু তাৰ লগত 1 into হৈ আছে গতিকে ইয়াত আমি 1/2 লিখিব পাৰো প্লাস 0 into 2 to the power -2 কেটো একো প্ৰশ্নই নুঠে এই পাৰ্টটো নাহি গতিকে এই পাৰ্টটো কি হৈ যাব 0 প্লাস 1 into 2 to the power -3 মানে 1/2 to the power 3 plus 1 into 2 to the power -4 মানে 1/2 to the power 4 মই একদম স্টেপস ওয়াইজ প্ৰত্যেকটো স্টেপ ভাঙি ভাঙি দেখুৱাবলৈ চেষ্টা কৰিম যাতে তোমালোকৰ একো প্ৰবলেম নহয় 2 আছে 0 টো নাইকিয়া কৰি দিলো প্লাস 1/2 মানে মই লিখি দিলো 0.5 দশমিকত লিখিবলৈ চেষ্টা কৰিছো তাৰ পিছতে 1 বাই কি আছে 2 কিউব 1/2 কিউব মানে হৈছে 1/8 আৰু এটো আমি জানো কিন্তু তোমালোকক মই এটা কৈ দিয়া নাই অলপ পাছত কৈ আছো প্লাস 1/2 to the power 5 মানে হৈছে 1/16 এতিয়া ইয়াতে এটা কথা আছে 2 আছে প্লাস 0.5 আছে
প্লাস 1/8 মানে 0.125 হয় 1/8 এইটো মনত ৰাখি থবা এই যে 1/8 আছে 1/8 মানে 0.125 আৰু 1/16 মানে হৈছে 0.0625 so you have to remember these two things যদি মনত ৰাখা তেতিয়া তোমালোকৰ কাৰণে সহজ হ'ব বহুত কথা 0.125 কাৰণ দ্বৈত পদ্ধতিৰ পৰা দশমিক পদ্ধতিলৈ যেতিয়া নিবলৈ দিব নহয় তেতিয়া 2 পাৱাৰ -3 মানে এইটো আৰু 2 to the power -4 আহিবই গতিকে সেই ক্ষেত্ৰত আমি এইকেইটা যদি মনত ৰাখি থওঁ তেতিয়াহ'লে তোমালোকে ক্যালকুলেশনছত বহুত বেছি সময় খৰচ কৰিবলগীয়া নহয় সেই কাৰণে তোমালোকে 1/8 টো 0.125 বুলি মনত ৰাখিবা এন্ড 1/16 আছে সেইটো তোমালোকে হৰণ কৰি ন পাই যাবা মই হেতু কথা কোৱা নাই 0.0625 এইকেইটা লিখি লবা ঠিক আছে তো ইয়াৰ যে 1/8 মানে আমি লিখি দিম 0.125 প্লাস 1/16 মানে লিখি দিম 0.0625 এনে এইখিনিটো কৰি চাব লাগিব ক্যালকুলেশনছ খিনি সব ক্যালকুলেশন মুখতে নোলাই গতিকে আমি কৰিবলৈ চেষ্টা কৰিম হা কৰিলে কি দেখা পাম এতিয়া 2 আছে 0.5 যেতিয়া আছে তেতিয়া এটো 2.5 লিখি দিব পাৰো then 0.125 then 0.0625 কৰিবলৈ চেষ্টা কৰিলে হল ইমান টান নহয় এই 5 টো 5 এ থাকিব 5 এ 2 ইয়াত 7 হ'ব 6 এ 2 ইয়াত 8 হ'ব 5 এ 1 6 হ'ব আৰু এফালে 2 থাকিব 2.6875 এইখিনি লিখি দিব পাৰো 2.6875 আৰু এটা এটো কোনটো পদ্ধতিলৈ গুছি আহিলে তোমালোকে জানা এটো কোনটো পদ্ধতিলৈ গুছি আহিলে আমাৰ দশমিক পদ্ধতিলৈ গুছি আহিলে আৰু আছিলে কিহত দ্বৈত পদ্ধতিত আছিলে গতিকে ইয়াত আমি এটা 10 লিখিব পাৰো যেহেতু দশমিক পদ্ধতিলৈ গুছি আহিলে অৰ্থাৎ আমি ক'ব পাৰো যে দ্বৈত পদ্ধতিত যেটো 10.11 এই যেটো দ্বৈত দশমিক ভগ্নাংশ আছিলে হেতুক আমি কি হলে প্ৰকাশ কৰিলো দশমিক পদ্ধতিৰ এটা ভগ্নাংশলৈ প্ৰকাশ কৰিব পাৰিলো এটা এই প্ৰশ্নটো নিশ্চয় বুজি পালা গতিকে ইয়াৰ এতিয়া ফাৰ্স্ট পাৰ্টটো আমাৰ হৈ গল সেকেন্ড পাৰ্টটো মই ইনো কৰি দিছো তোমালোকক এটো তোমালোকে নিজে কৰিব পাৰিবা টান নহয় অতি সহজতে ওলাই যাব চেষ্টা কৰিবা যাতে কম সময়ত তোমালোকে উলিয়াব পাৰা এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাও কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 7 কৰা হৈ গল কোৱেশ্চন নম্বৰ 8 আৰু 9 কিয় কৰা নাই মই কৈ দিছো 8 ত কি আছে 8 ত কি আছে মই কৈ দিছো হেকিটা প্ৰশ্ন অলৰেডি আমি কৰিলো কোৱেশ্চন নম্বৰ 8 ত একচুয়ালি কোনোবা এটা বাইনাৰি নাম্বাৰ বা দ্বৈত সংখ্যাংক তাৰ লাষ্টত দুটা শূন্য আছে বুলি কোৱা হৈছে যদি দুটা শূন্য থাকে তেতিয়া হেতু 2 to the power 2 ৰে বিভাজ্য বুলি আমি প্ৰমাণ কৰিব লাগিব কোনটো পদ্ধতিলৈ আনিব লাগিব খালি আমি দশমিক পদ্ধতিলৈ আনিব লাগিব এই বস্তুটো মই তোমালোকক কৰি দিলোই ইয়াৰ লগত ৰিলেটেড কোৱেশ্চন কেটা মই বহুত বেছি সময় দি পেলাই তোমালোকক বুজাবলৈ চেষ্টা কৰিছিলো যাতে তোমালোকে অতি সহজতে বুজি পা গতিকে 2 ৰ পাৱাৰ 2 থকা আকৌ 2 ৰ পাৱাৰ 3 থকা মানে যেতিয়া দুটা শূন্য নাথাকি তিনিটা শূন্য থাকে তিনটা শূন্য থাকিলে যে 2 to the power 3 ৰে বিভাজ্য হয় সেইটো মই তোমালোকক কৰি দিয়া আছে তোমালোকে আগৰ ভিডিওবোৰ চাই ললেই গম পাবা অলৰেডি আমাৰ যিখিনি ভিডিওজ আছে সেই এই চেপ্টাৰটো যিখিনি ভিডিওজ আছে সেইখিনি কাৰণে আমি প্লেলিষ্ট বনাইছোই গতিকে তোমালোকে সেই প্লেলিষ্টত গৈ পেলাই প্ৰত্যেকটো টাইপৰ কোৱেশ্চন ভালদৰে তাত চাই লব পাৰিবা নিশ্চয় বুজি পাবা তোমালোকে বুজি পোৱাৰ ধৰণেৰেই বুজোৱা হৈছে আৰু সময় লৈ বুজোৱা হৈছে যাতে তোমালোকে প্ৰবলেম ফেস নকৰা বেলেগ এটা কোৱেশ্চন কৰিবলৈ যাওঁতে একে টাইপৰ আৰু যিমানখিনি দৰকাৰ হয় এটা কোৱেশ্চন সলভ কৰিবলৈ এই গোটেই ডিটেইলছ খিনি মই তোমালোকক দিবলৈ চেষ্টা কৰিছো এতিয়া এই প্ৰশ্নটো হৈ গল গতিকে হেতুলৈ নাযাও এতিয়া নেক্সট এইটো কি আছে চাও যুগ্ম চিনাক্ত কৰা বুলি আছে ওকে যুগ্ম চিনাক্ত কৰা ইয়াতে দেখা পাইছা 1011 আছে 1011 10101 তাৰ পাছতে এটো আছে 0 থকা এটো আছে 1 থকা এটা লাষ্টত যেতিয়া 0 হয় নহয় লাষ্টত যেতিয়া 0 থাকে তেতিয়া হলে যুগ্ম হয় আৰু লাষ্টত যদি 0 নাথাকি 1 থাকে তেতিয়া হলে সেই সংখ্যাংকবোৰ বা সেই সংখ্যাবোৰ কি হ'ব অযুগ্ম হ'ব এটা ইয়াত 1 আছে এটো হৈ গৈছে অযুগ্ম এটো 1 আছে অযুগ্ম ইয়াৰ লাষ্টত 0 আছে এটো হৈ যাব যুগ্ম ইয়াত 1 আছে অযুগ্ম ইয়াত এটো আছে 0 যুগ্ম এটো অযুগ্ম এটো অযুগ্ম গতিকে টান নহয় সহজ আৰু এখিনি তোমালোকে সলভ কৰি চাব পাৰা এখিনি দ্বৈত পদ্ধতি আছে তোমালোকে নিব পাৰা দশমিক পদ্ধতিলে নিয়াৰ পাছত তোমালোকে দেখিবা যে সংখ্যাটো ক'ত যুগ্ম ওলাইছে ক'ত অযুগ্ম ওলাইছে লাষ্টত যেতিয়া 0 থাকিব তেতিয়া যুগ্ময়ে ওলাব আৰু যদি লাষ্টত 0 নাথাকি 1 থাকে তেতিয়া হলে সেই ক্ষেত্ৰত কি ওলাব অযুগ্ম ওলাব
সহজ টান নহয় এই প্ৰশ্নটো মই আকৌ কৰি নাথাকো 10ৰ পৰা আমি 11 লৈ যাবলৈ চেষ্টা কৰোঁ কিন্তু এইটো এটা কথা যে 10 নম্বৰ প্ৰশ্নটো মই কৰি দিয়া নাই মানে এইটো নহয় যে তোমালোকে আমাৰ ৱেবছাইটত নাপাবা আমাৰ ৱেবছাইটত প্ৰত্যেকটো প্ৰশ্নৰে সলিউশন দি থোৱা হৈছে এই ভিডিঅ'ছবোৰত মই ট্ৰাই কৰিছো যাতে তোমালোকে কনসেপ্টবোৰ বুজি পাব পাৰা এই কনসেপ্টবোৰ আমাৰ ৱেবছাইটত থাকিবই কনসেপ্টখিনি তাৰ উপৰিও যিখিনি মানে প্ৰত্যেকটো কোৱেশ্চন ইয়াত থকা প্ৰত্যেকটো এটো গোটেইখিনিৰ কাৰণে সলিউশন আমাৰ ৱেবছাইটত কিন্তু আমি তোমালোকক প্ৰভাইড কৰিম কিন্তু যদি ৱেবছাইটলৈ নোযোৱা তথাপিতো এনেকুৱা নহয় যে তোমালোকে নোৱাৰিবা কাৰণ তোমালোকক বেসিক কনসেপ্টখিনি মই ইয়াত তোমালোকৰ ব্ৰেইনত যিমান পাৰো সোমাবলৈ চেষ্টা কৰিছো বাৰু এটা এই প্ৰশ্নটোৰ পৰা আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাবলৈ চেষ্টা কৰো হেতু হৈছে 11 নম্বৰ প্ৰশ্ন আৰু 11 নম্বৰ প্ৰশ্নত কিছুমান ভগ্নাংশ দি থোৱা আছে ছয় ভূমিৰ বিন্দু ভগ্নাংশ প্ৰকাশ কৰিব লাগে আৰু এইখিনি যিখিনি ভগ্নাংশ দি থোৱা হৈছে নহয় সেইখিনি কোনটো পদ্ধতিত আছে জানা দশমিক পদ্ধতিত আছে যেটো পদ্ধতি আমি সদায় ব্যৱহাৰ কৰি আহিছো যেটো পদ্ধতি তোমালোকে ব্যৱহাৰ কৰি আহিছা সেই পদ্ধতিটোতে এই যিবোৰ ভগ্নাংশ সেই ভগ্নাংশবোৰ আছে খালি এইবোৰ আমি দশমিক পদ্ধতি ৰাখিলে নহব আমি কোনটো পদ্ধতিলৈ নিব লাগিব যেটো পদ্ধতি ভূমি 6 থকা পদ্ধতিলৈ নিব লাগিব ইয়াৰে মই এটা প্ৰশ্ন কৰি দিম তোমালোকে সকলো প্ৰশ্ন কৰিব লাগিবই প্ৰত্যেকটো প্ৰশ্ন প্ৰত্যেকটো উদাহৰণ তোমালোকে কৰিবলৈ চেষ্টা কৰিবা তাৰ উপৰিও কিছুমান ৰেফাৰেন্স বুকস আছে সেই বুকসবোৰ সলভ কৰিবলৈ চেষ্টা কৰিবা বুকসৰ কোৱেশ্চনবোৰ তেতিয়া you will get enough confidence to solve any kind of problem in advanced mathematics এতিয়া ইয়াৰে মই 4টো কৰিবলৈ চেষ্টা কৰো 4 নম্বৰ সলিউশন ঠিক আছে তোমালোকে কেনেকৈ লিখিবা ডিটেইলছ মই তোমালোকক দি আছো ইয়াতে তোমালোকে কোনটো ভূমিলৈ নিব লাগিব হেটো লিখি দিবা ইয়াত যেটো ভূমিলৈ নিব লাগে হেটো r বুলি ধৰিবা হা r যেটো ভূমিলৈ নিব লাগে জানা 6 ভূমিলৈ নিব লাগে গতিকে r = কি আহিব 6 তাৰ পিছত বেলেগ কাম নাই যেটো ভগ্নাংশ দি থোৱা হৈছে সেই ভগ্নাংশটোক 6 ৰে ইনটু কৰি থাকিম কেনেকৈ কৰিম চাই যাবা 13/16 ইনটু কি কৰিম 6 ঠিক আছে সিম্পলিফিকেশন হ'ব 2 ৰে যাব ইয়াক কেবাৰ 8 বাৰ ইয়াক 2 ৰে কেবাৰ যাব 3 বাৰ হৈ গল 13 আৰু 3 যদি পূৰণ কৰো আমি কিমান পাম 39 39 আৰু তলত কি পাম 8 পাম এতিয়া 8 ৰে আমি 39 হৰণ কৰিবলৈ চেষ্টা কৰিম আৰু যদি হৰণ কৰো তেতিয়া আমি কি পাম চাবা দেই হৰণ কৰি চাও 39 ডিভাইডেড বাই 8 8 5 গুণ 40 নহব 8 4 গুণ 32 8 4 গুণ 32 তো 39 - 32 কৰিলে আমি কিমান পাম 7 পাম গতিকে এটো 4 সমষ্টি আহিব 4 যোগ 8 ভাগৰ কি আহিব 7 4 8 গুণ 32 7 কি হ'ব 39 হ'ব গতিকে তোমালোকে যেতিয়া ভূমিটোৰে পূৰণ কৰিবা পূৰণ কৰাৰ পিছত অপ্ৰকৃত ভগ্নাংশ যদি পোৱা সেই অপ্ৰকৃত ভগ্নাংশটো মিশ্ৰ ভগ্নাংশ হিচাপে লিখিব লাগিব খালি ইয়াত পূৰ্ণ সংখ্যাটো আৰু প্ৰকৃত ভগ্নাংশটোৰ মাজত যোগ চিন দিবা তেতিয়া তোমালোকৰ কাৰণে বেছি সহজ হৈ যাব এতিয়া এটা কথা চোৱা যে পূৰ্ণ সংখ্যাটো আমি বাদ দিম পূৰ্ণ সংখ্যাটো আমাক লাগিব নলগা নহয় লাষ্টত লাগিব সেইটো আমি পাছলৈ থৈছো এতিয়া আমি নিম ইয়াৰ প্ৰকৃত ভগ্নাংশটো কি আছে 7/8 আছে হেতুক নেক্সট স্টেপলৈ লৈ যাম সো 7/8 from the first step ইয়াৰ লগত আমি কাক ইনটু কৰিম আকৌ 6 ক ইনটু কৰিম যি 6 ইনটু কৰি আছো সেই 6 কে ইনটু কৰি গৈ থাকিম প্ৰত্যেকটো স্টেপতে ঠিক আছে এতিয়া এখিনি যদি কৰো তেতিয়া সিম্পলিফাই কৰিলে কি পাম 2 ৰে 8ক কেবাৰ যাব 4 বাৰ যাব আৰু 2 ৰে 6 কেবাৰ যাব 3 বাৰ যাব এতিয়া পাই গলো আমি 7 3 গুণ 21 তলত আছে 4 ওপৰত আছে 21 তলত আছে 4 4 ৰে কৰিবলৈ চেষ্টা কৰো 5 সমষ্টি 4 5 গুণ 20 হ'ল এই 21ক কৰিছো আৰু 4 ৰে কৰি চাবা 4 5 গুণ 20 21ৰ পৰা 20 গলে কিমান থাকে 1 থাকে গতিকে হেতু কি হ'ব 5 সমষ্টি এটো যোগ দি লৈছো হা 5 সমষ্টি 4 ভাগৰ কি পাবা 1 পাবা এখিনলৈকে হৈ গল এতিয়া কোনটো ভগ্নাংশ আমি নিম তোমালোকে নিশ্চয় ক'ব পাৰিবা এতিয়া কোনটো ভগ্নাংশত তোমালোকে কমেন্ট কৰি যোৱা 5 সেকেন্ড সময় দিছো 1 2 3 4 and 5 নিশ্চয় গম পালা 1/4 সেই 1/4 টো নেক্সট স্টেপলৈ নিম so we are taking that 1/4 from the second step to the third step and we have to multiply this 1/4 with 6 6 ৰ লগত মাল্টিপ্লাই কৰিম আৰু কেনসেল আউট যেতিয়া হ'ব 2 2 গুণ 4 2 3 গুণ 6 সো ইয়াত পাম আমি 3/2 আৰু 3/2 টো সহজলৈ গৈ আছে সৰললৈ গৈ আছে 3/2 টো কি হ'ব এক সমষ্টি দুভাগৰ 1 ঠিক আছে নিশ্চয় বুজি পাইছা 4 5 1 এখিনলৈকে গৈ আছে 4 পালো পূৰ্ণ সংখ্যা 5 পালো পূৰ্ণ সংখ্যা 1 পালো পূৰ্ণ সংখ্যা খালি ইয়াতো আকৌ প্ৰকৃত ভগ্নাংশ এটা আহিলে that is 1/2 আহিলে ওকে এতিয়া আমি কি কৰিম এই অংশখিনি অকমান ইফালে নিব পাৰিলে ভাল হ'ব চাওঁচোন চেষ্টা কৰিম নিছো কিছুমান বস্তু মোহাৰিব লাগিব হা
ওকে নিশ্চয় এখানে দেখা পাবা তোমালোকে এতিয়া এখানে মোহাৰি দিওঁ নেক্সট স্টেপটো ইয়াত লিখিছো হা ইয়াত লিখিবলৈ চেষ্টা কৰিছো ইয়াৰ এতিয়া লাষ্ট যেটো স্টেপ লাষ্ট স্টেপত কি আছিল ভগ্নাংশটো 1/2 আছিল সো উই হ্যাভ টু মাল্টিপ্লাই দিস 1/2 উইথ 4 নহয় সৰি 6 আগতে 6 ৰ লগত ইনটু কৰিছো সো 1/2 ইনটু 6 কৰিলে আমি কি পাই যাম 3 পাম হয় না আৰু 3 প্লাস কি আহি যাব 0 আহি তো প্ৰকৃত ভগ্নাংশৰ পাৰ্টটো নাইকিয়া হৈ গ'ল লাষ্টত এটা পূৰ্ণ সংখ্যা আহিব যদি পূৰ্ণ সংখ্যা আহিলে আমি সেইখিনিতে ৰৈ দিম ৰোৱাৰ পাছত আমি কি কৰিম এতিয়া আনসাৰটো লিখিবলৈ চেষ্টা কৰিম কোৱেশ্চনটোত আছিল ভগ্নাংশটো 13/16 সো 13/16 ইকুৱেল টু কি আহি যাব 0 পইণ্ট দিবা 0 পইণ্ট লাগিবই তাৰ পাছত বাকিখিনি কৈ আছো তোমালোকে 1 2 3 4 যিবোৰ স্টেপছ আছিল প্ৰত্যেকটো স্টেপত পোৱা পূৰ্ণ সংখ্যাবোৰ ল'ব লাগিব তো ফাৰ্স্ট স্টেপত পোৱা পূৰ্ণ সংখ্যাটো হৈছে 4 সেকেন্ড স্টেপত পোৱা পূৰ্ণ সংখ্যাটো হৈছে 5 থাৰ্ড স্টেপত পোৱাটো হৈছে 1 আৰু ফোৰ্থ স্টেপত পোৱাটো হৈছে 3 তোমালোকে যেতিয়ালৈকে যেটো প্ৰকৃত ভগ্নাংশ আছে হেতু নাইকিয়া হৈ নাযায়গে বা ৰিপিটিং পাৰ্ট এটা ওলাই নাযায় তেতিয়ালৈকে কিন্তু কৰি থাকিবা আৰু কৰি থাকিলে লাষ্টৰ ৰিজাল্টটো পাই যাবা ইয়াত কি আহিলে 4 5 1 and 3 so we have to take these four digits 4 5 1 3 আৰু এটো বিন্দু ভগ্নাংশলৈ আহিলে খালি কোনটো ভূমিলৈ আহিলে 6 ভূমি তেনেকুৱা হ'ব আৰু হেতুকে যদি মই বিস্তাৰ কৰিলে কি হ'ব চাবা দেই 4 into এটো দশমিকৰ পাছত আছে ন বেস 6 ত আছে সো obviously 6 to the power কি আহিব -1 plus 5 into কি আহি যাব 6 to the power -2 plus 1 into 6 to the power -3 plus 3 into 6 to the power -4 তোমালোকে এনে ধৰণেও লিখিব পাৰা আৰু এনে ধৰণে লিখিলে এটো কি হৈ যাব 4/6 plus 5 by কি আহি যাব 6 স্কয়াৰ আহিব plus 1/6 কিউব আহিব plus 3/6 to the power 4 আহিব এনেকুৱা ধৰণেৰে তুমি লিখিব পাৰা যেহেতু আমি 6 ভূমিলৈ নিছো এনেকুৱা ধৰণেৰে তোমালোকে বিন্দু ভগ্নাংশখিনি পাবা এতিয়া এই প্ৰশ্নটো হৈ গল তোমালোকে পালা 4 5 1 3 এখিনতে খতম নেক্সট আমাৰ লাষ্ট এটা কোৱেশ্চন আছে সেই কোৱেশ্চনটো কৰিবলৈ চেষ্টা কৰিম যথেষ্ট জটিল বুলিও ক'ব নোৱাৰি সহজেই হয় খালি স্টেপস খিনি অকমান দীঘল বুজি পাওঁতে অকমান কমপ্লিকেচি আহিব পাৰে তোমালোকে কনসেন্ট্ৰেট কৰা ঠিক আছে প্ৰত্যেকটো মুহূৰ্ততে কনসেন্ট্ৰেট কৰি ৰাখা কনসেন্ট্ৰেচনটো ব্ৰেক নকৰিবা তেতিয়া তোমালোকে কোৱেশ্চনটো ইজিলি বুজি পাই যাবা তে লাষ্ট কোৱেশ্চনলৈ আহো নেক্সট পেজলৈ যাওঁ পেজ নম্বৰ 12 তো ইয়াত কি দিয়া আছে এটা সংখ্যা দিয়া আছে দশমিক সংখ্যা 214.35 দশমিকৰ পাছৰ ডিজিটস কেটা আমি এটা এটাকৈ পঢ়ো তোমালোকে জানাই 3 5 ক'ব লাগিব হেতু 35 ক'ব নোৱাৰো এতিয়া তাক আমি 5 ভূমিলৈ নিব লাগে কিন্তু এইটো যেটো পদ্ধতিত আছে সেই পদ্ধতিটো হৈছে আমাৰ পদ্ধতিটো আমি ব্যৱহাৰ কৰা পদ্ধতিটো দ্যাট ইজ ডেসিমেল সিস্টেম নাইবা দশমিক পদ্ধতি এটো দশমিক পদ্ধতি আছে বাট আমি তাক 5 ভূমিলৈ নিব লাগিব যদি 5 ভূমিলৈ নিবলৈ চেষ্টা কৰো তেতিয়া কিন্তু পাব ইয়াত দি থৈছো ইংগিত দি থৈছে 214.35 টো আমি ভগ্নাংশ পাৰ্টটো আৰু পূৰ্ণ অংশটো সেপাৰেট কৰিব লাগিব সো 214 কিন্তু ডিফাৰেন্ট পাৰ্ট হৈ গল এন্ড 0.35 টো ডিফাৰেন্ট পাৰ্ট হৈ গল 0.35 টো আমি 35/100 দেখিলো আৰু 35/100 এতিয়া যেতিয়া কেনসেল আউট কৰো সহজ ইমান টান নহয় কেনসেল আউট কৰিলে 5 ৰে যাব ন 5 ৰে 100 যাব 20 বাৰ আৰু 5 ৰে 35 যাব 7 বাৰ এটো কাৰণে ইয়াত তোমালোকে দেখা পাইছা 7/20 বেলেগ একো কথা নাই এতিয়া ইয়াত থকা পূৰ্ণ অংশ যেটো আছিল মানে 214 যে আছিল হেতু পূৰ্ণ অংশ আৰু ভগ্নাংশ হৈছে কি 7/20 এই দুয়োটাকে আমি কি কৰিব লাগিব 5 ভূমিলৈ নিব লাগিব এনে এটোটো দশমিক পদ্ধতিত আছে 5 ভূমিলৈ নিব লাগে গতিকে 5 ৰে হৰণ কৰিব লাগিব 5 ৰে তাক হৰণ কৰিবলৈ চেষ্টা কৰক দুইটাকে বেলেগ বেলেগকে নিম হা কেনেকৈ লিখিম 214 5 ভূমিলৈ পৰিৱৰ্তন কৰিবলৈ লৈছো হা পৰিৱৰ্তন কৰিম এতিয়া 214 তাক 5 ৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব হয় না কৰিছোৱা মই ৰাফ কে কৰি ইয়াতে দেখাইছো হা 214 divided by 5 so 5 5 4 গুণ কিমান হ'ব 20 আহিব 1 থাকিব 4 থাকিব 5 2 গুণ 10 14 - 10 কিমান হৈ যাব
4 তো 42 জাৰ পাবা আৰু ভাগকে কি থাকিব ভাগকে থাকিব 4 ঠিকে আছে নেক্সট আকৌ 5 ৰে কৰিম 5 8 গুণ 40 ভাগকে কি থাকিব 2 তাৰ পাছতে আকৌ 5 ৰে কৰিম 5 গুণ 5 ভাগকে কি থাকিব 3 তাৰ পাছত আকৌ 5 ৰে কৰিম 5 0 গুণ 0 ভাগকে কি থাকিব 1 থাকিব হৈ গ'ল তো 214 যেটো দশমিক পদ্ধতিত আছিলে সেইটো আমি যেতিয়া 5 ভূমিলৈ নিম তেতিয়া কি হৈ যাব 1324 1324 আৰু কোনটো বেছত আহি যাব 5 বেছত আহি যাব ঠিক আছে গতিকে পূৰ্ণ অংশটো হৈ গ'ল এতিয়া আমি কি কৰিব লাগিব যেটো 7/20 ভগ্নাংশ পাৰ্ট আছে সেইটো 5 ভূমিলৈ নিব লাগিব এইটোক 5 ভূমিলৈ নিয়াটো ডান এতিয়া 7/20 5 ভূমিলৈ নিবলৈ চেষ্টা কৰিম সো 7/20 তাক 5 ভূমিলৈ নিবলৈ হলে ইয়াত r = কি আছে r = 5 আছে গতিকে 7/20 5 ভূমিলৈ পৰিৱৰ্তন হেতু লিখি লব পাৰা ঠিক আছে মই কৈছো যে 7/20 5 ভূমিলৈ পৰিৱৰ্তন লিখি লব পাৰা তাৰ লগত এতিয়া যেটো ভূমিলৈ নিব লাগে 5 ভূমিলৈ নিব লাগে হেতু পূৰণ কৰিম হেতু জানাই তোমালোকে আৰু 5 ৰে 20ক কেইবাৰ যায় 4 বাৰ যায় তো ইয়াত থাকিব কি 7/4 আৰু 7/4 মানে কি হ'ব এক সমষ্টি 4 ভাগৰ 3 হয়নে 1 + 3/4 আৰু 1 + 3/4 যেতিয়া আহিলে নেক্সট আমি 3/4 ক কৰিবলৈ চেষ্টা কৰিম 3/4 * 5 3/4 * 5 যেতিয়া কৰিম এটা কেনসেল আউট নহয় আৰু কেনসেল আউট যদি নহয় তেতিয়া 5 আৰু 3 পূৰণ হ'ব 5 3 কিমান হ'ব 15 আৰু তলত কি থাকিব 4 গতিকে ইয়াত হ'ব 3 সমষ্টি 4 ভাগৰ 3 হয়নে আকৌ 4 ভাগৰ 3 ওলাল নেক্সট 4 ভাগৰ 3 যদি কৰা তাৰ লগত 5 ইনটু কৰা তেতিয়া আকৌ একে পাবা 5 3 গুণ 15 তলত কি থাকিলে 4 গতিকে 3 + 3/4 তেনেকুৱা ধৰণে ওলাই গৈছে গতিকে তোমালোকে দেখা পাইছা যে এটা পোৰশন ৰিপিট হৈ গৈ থাকিব কাৰণ ইয়াত প্ৰকৃত ভগ্নাংশটো 3/4 ওলালে আকৌ 3/4 ওলালে এতিয়া 3/4 টো যদি মই প্ৰত্যেকটো ষ্টেপতে নি গৈ থাকো তেতিয়া হলে একেখিনি বস্তুৱে পূৰ্ণ অংশটো 3 ওলাই থাকিব আৰু প্ৰকৃত ভগ্নাংশটো 3/4 ওলাই থাকিব গতিকে এই যেটো 7/20 আছিল 7/20 এই যেটো দশমিক পদ্ধতিত ভগ্নাংশ আছিল এই ভগ্নাংশটো যেতিয়া আমি 5 ভূমিলৈ নিম আৰু বিন্দু ভগ্নাংশত লিখিবলৈ চেষ্টা কৰিম তেতিয়া দশমিক এটা দিব লাগিব তাৰ পিছতে 1 দিব লাগিব 3 দিব লাগিব 3 ওপৰত বাৰ দি দিব পাৰি কিয় বাৰ দিছো কাৰণ 3 টো কন্টিনিউয়াছলি কি হৈ আছে ৰিপিট হৈ আছে আৰু যেতিয়া ভগ্নাংশ এটাক আমি বেলেগ এটা ভূমিলৈ নিউ 5 ভূমিলৈ নিছো তেতিয়া এই পূৰ্ণ সংখ্যাবোৰ ওপৰৰ পৰা তললৈ ল'ব লাগে 1 3 3 3 3 3 তিনিয়ে যদি গৈ থাকে কন্টিনিউয়াছ সো হেতু আমি তেনেকৈ 3 3 3 3 ডট 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 লিখি থকাতকৈ আমি 3 ৰ ওপৰত কি দিব পাৰো বাৰ দি দিব পাৰো পুনৰাবৰ্তিত হৈছে মানে পুনৰাবৃত্তি ঘটিছে তো 0.13 বাৰ দি দিলো এতিয়া এটো কোনটো পদ্ধতিত আহিলে 5 ভূমিত আহিলে হয়নে তো এইখিনিতে হৈ গৈছে আৰু বেছি কাম নাই এতিয়া এই গোটেইখিনি অকমান শিফট কৰো অকমান শিফট কৰি আমি এইফালে নিবলৈ চেষ্টা কৰো এতিয়া 5 ভূমিত লিখি দিলে হৈ গ'ল 214.35 কোনটো বেছত আছিল বেছ আছিল 10 ইকুৱেল টু 214 টো যদি আমি 5 ভূমিত লিখো তেতিয়া 1324 আহিব আৰু পইণ্ট যেটো 35 আছিল মানে 7/20 7/20 মানে কি হয় 0.13 বাৰ আৰু এখিনি যদি এড কৰো তেতিয়া 1324.13 বাৰ আৰু এটো কোনটো ভূমিত আহি যাব 5 ভূমিত আহি যাব 5 ভূমিত আহি যাব 1324.13 ভাগ চাবলৈ চেষ্টা কৰো হয়নে নহয় কিতাপৰ উত্তৰটো একেটাই থাকিব লাগে লাষ্টৰ ফালে 1324.13 বাৰ 133 টো ৰিপিট হৈ গৈ থাকিব গতিকে এইখিনিতে আমাৰ যেটো লাষ্টৰ প্ৰশ্ন আছিল এক্সাৰসাইজৰ সেই প্ৰশ্নটো শেষ হৈছে আৰু এটো অকমান জটিল প্ৰশ্ন হয় এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত 3 নম্বৰ নাইবা 4 নম্বৰ থাকিব ভালদৰে কৰিবলৈ চেষ্টা কৰিবা যাতে তোমালোকে কোনো অংশতেই অলপো ভুল নকৰা এটো চেষ্টা কৰিবা কাৰণ এডভান্স ম্যাথমেটিক্সত প্ৰত্যেকটো ষ্টেপে ইম্পৰ্টেন্ট যেনেকৈ ম্যাথমেটিক্সত প্ৰত্যেকটো ষ্টেপ ইম্পৰ্টেন্ট হয় তেনেকৈ এডভান্স ম্যাথমেটিক্সতো হয় অকমান সৰু এটা ভুলৰ কাৰণে তোমালোকে নম্বৰ হেৰুৱাব পাৰা সেই কাৰণে মনত ৰাখিবা কনসেন্ট্ৰেশন ইজ ভেৰি মাচ ইম্পৰ্টেন্ট তোমালোকে প্ৰত্যেকটো কোৱেশ্চন কৰোতে নিজৰ কনসেন্ট্ৰেশনটো 100% ৰাখিবলৈ চেষ্টা কৰিবা তেতিয়াহে কিন্তু এক্সামত এফিচিয়েন্সি বা ভালদৰে তোমালোকে যিমান নম্বৰ চেষ্টা কৰিছা কৰিবলৈ সিমান নম্বৰে পাবলৈ সক্ষম হ'বা বাকি ভিডিওটোৰ শেষত আৰু এটা কথা কৈ থম যে আমাৰ 1.2 এক্সাৰসাইজৰ বাবে আকৌ কাইলৈৰ পৰা আমি ক্লাস ষ্টাৰ্ট কৰিম অলৰেডি 1.1 ৰ যিমানখিনি আছিল গোটেইখিনি হৈ গৈছে 1.2 ৰ কাৰণে বিশেষকৈ যোগ বিয়োগ পূৰণ হৰণ সেই প্ৰক্ৰিয়া কেইটা লাগিব
আৰু সেই প্ৰক্ৰিয়াকেইটা তোমালোকৰ হয়তো কনফিউজন থাকিব পাৰে মই যিমান পাৰো তোমালোকক বেছিকৈ আৰু ভালদৰে বুজাবলৈ চেষ্টা কৰিম যাতে তোমালোকৰ তাত আৰু কোনো ধৰণৰ প্ৰব্লেম নাথাকে বিশেষকৈ আমি যোগ কিহৰ কৰিব লাগিব বিয়োগ কিহৰ কৰিব লাগিব পূৰণ হৰণ কিহৰ কৰিব লাগিব দ্বৈত পদ্ধতি থকা সংখ্যাবোৰ বাইনাৰী সিস্টেমত থকা যিবোৰ নাম্বাৰছ আছে সেই নাম্বাৰবোৰৰহে আমি যোগ বিয়োগ পূৰণ হৰণ বেছিকৈ কৰিব লাগিব আৰু তাত আমি সাৱধানতা অৱলম্বন কৰিব লাগিব এতিয়া আহিলো আমাৰ যেটো হোৱাটসঅ্যাপ গ্ৰুপত অলৰেডি কিছুমান ছাত্ৰ ছাত্ৰীয়ে জয়েন কৰিছে এডভান্স ম্যাথমেটিক্স ক্লাস 9 ৰ কাৰণে তাত আমি তোমালোকক বিভিন্ন ধৰণে সহায় কৰিবলৈ চেষ্টা কৰি আহিছো আৰু তাত আমি ৰেফাৰেন্স বুক যিমান আছে আগৰ সেই ৰেফাৰেন্স বুক বা এতিয়া যিবোৰ ওলাইছে সেই ৰেফাৰেন্স বুকৰ পৰা তোমালোকক যিমান পাৰো কোৱেশ্চনছ দিবলৈ চেষ্টা কৰিছো আৰু সলিউশনছবোৰ দিবলৈ চেষ্টা কৰিছো যাতে তোমালোক লাভান্বিত হোৱা আৰু তোমালোকৰ ৰিজাল্টস ভাল হয় আৰু তোমালোকে সেই গ্ৰুপটোত জয়েন কৰিবলৈ হলে বেলেগ একো কৰিব নালাগে জাস্ট এই ভিডিওটো ডেসক্ৰিপচন বক্সত যাবা নাইবা আমাৰ এতিয়া অলপ দিনৰ আগৰ পৰা আপলোড হোৱা ভিডিওছবোৰ প্ৰত্যেকটো ভিডিওৰ ডেসক্ৰিপচন বক্সত সেই যেটো গ্ৰুপ আছে সেই গ্ৰুপটোৰ লিংক দিয়া হৈছে আৰু সেই লিংকটোত গৈ তোমালোকে আমাৰ গ্ৰুপটো জয়েন কৰিব পাৰিবা আৰু তাত আমি যিখিনি বস্তু শেয়াৰ কৰো তোমালোকৰ লগত সেইখিনি বস্তু পাব পাৰিবা তাৰ উপৰিও তোমালোকৰ যদি কিবা প্ৰবলেম থাকে এনেকুৱা কিবা কোৱেশ্চনছ আছে যিখিনি কোৱেশ্চনছ আমি বুজাই দিব লাগে তেতিয়া তোমালোকে আমাক সাজেশন দিব পাৰা তোমালোকে আমাক ক'ব পাৰা যে স্যাৰ এটো বুজাই দিয়ক মেম এটো বুজাই দিয়ক তেতিয়া আমি অতি সোনকালে তোমালোকক সেই প্ৰশ্নটোৰ কাৰণে এটা তোমালোকৰ কাৰণে ভিডিও লৈ আহিম আৰু সেই প্ৰশ্নটো তোমালোকৰ কাৰণে সহজ কৰিবলৈ চেষ্টা কৰিম যাতে তোমালোকে সেই প্ৰশ্নবোৰ ভালদৰে এক্সামত কৰিব পাৰা বাকি আজিৰ ভিডিওটোত ইমানেই তোমালোকলৈ ধন্যবাদ থাকিল আমাৰ ভিডিওবোৰ যেনেকে এতিয়া চাই আছা তেনেদৰে পিছলৈ চাই থাকিবা নিশ্চয় তোমালোকৰ লাভ হ'ব ধন্যবাদ